হাটশিঙিমাৰীত কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত সজাগতা সভা। দক্ষিণ চালমাৰা মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ হোটেল বৃন্দাবনত ৰবিবাৰে দুপৰীয়া ভাগত দক্ষিণ চালমাৰা মানকাছাৰ জিলা কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ চালমাৰা মানকাছাৰ জিলাৰ ড্ৰাগ ইন্সপেক্টৰ ফ্ৰান্সিছ সদৌ অসম কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক জিতু বৰ্মন, নামনি অসমৰ সাধাৰণ সম্পাদক বিশ্বনাথ সাহাৰ লগতে উপস্থিত থাকে সদৌ অসম কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ বিভিন্ন পৰ্যায়ৰ সকলো লগতে জিলাখনৰ প্ৰায় শতাধিক ঔষধালয়ৰ মালিক আৰু বিক্ৰেতাসকল। হয়, উক্ত সভাত কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ দক্ষিণ চালমাৰা মানকাছাৰ জিলা কমিটি গঠন কৰা হয়। কমিটিৰ সভাপতি হিচাপে আব্দুল ৰফ আৰু সম্পাদক হিচাপে ৰঘুনাথ সাহাৰ নাম নিৰ্বাচিত কৰে। সভাত দক্ষিণ চালমাৰা মানকাছাৰ জিলাৰ ড্ৰাগছ ইন্সপেক্টৰ ফ্ৰান্সিছে ভাষণ প্ৰদান কৰি কেমিষ্ট এণ্ড ড্ৰাগিষ্ট সম্পৰ্কে বিভিন্ন ধৰণৰ সজাগতামূলক ভাষণ প্ৰদান কৰে। আনহাতে কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক জিতু বৰ্মনে ভাষণ প্ৰদান কৰি কেমিষ্ট এণ্ড ড্ৰাগিষ্টৰ ব্যৱসায় সম্পৰ্কে বিভিন্ন ধৰণৰ সজাগতামূলক ভাষণ প্ৰদান কৰে। আমি কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন অফ আছামৰ তৰফৰ পৰা আমি সকলো অসমৰ ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট কমিটি ফৰ্ম হৈছে। আজি মানকাছাৰতো এই ডিষ্ট্ৰিক্ট কমিটি ফৰ্ম হ'ল। ইয়াৰ লগতে আমি কেমিষ্টসকলৰ কাৰণে এৱাৰনেছ প্ৰগ্ৰেম এটাও ৰাখিছোঁ। যিখিনি কেমিষ্ট মানকাছাৰত আছে হোলচেল এণ্ড ৰিটেইল আটাইসকলক এৱাৰনেছ প্ৰগ্ৰেমটো সম্বোধন কৰিছে আমাৰ ইয়াৰে ড্ৰাগ ইন্সপেক্টৰ ফ্ৰান্সিছ ডাঙৰীয়াদেৱে। তেওঁ আটাইকে জনাইছে কেনেদৰে মেডিচিন ৰিলেটেড লোকসকলে মেডিচিন কেনেকৈ প্ৰিজাৰ্ভ কৰিব লাগে, মেডিচিন সম্পৰ্কে এৱাৰনেছ এটা দিছে। বোধহয় মই জনাত এইটোৱে প্ৰথম এটা হৈছে অনুষ্ঠান ইয়াতে। আৰু আমি যিহেতু কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ 29খন ডিষ্ট্ৰিক্টত অলৰেডি আমাৰ কমিটি আছে, আজি এইখন লৈ পেলাই 30খন কমিটি হ'ল। আৰু আমি ফাৰ্ডাৰ পিছতো এনেকুৱা এৱাৰনেছ প্ৰগ্ৰেমৰ লগত জড়িত হৈ থাকিম। আমাৰ উদ্দেশ্যটো এটাই, যি সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইয়াত যিটো ড্ৰাগছৰ বেহা বা ড্ৰাগছৰ যিটো হৈছে সেইটো প্ৰিভেণ্ট কৰিব লাগে, আৰু সেইটো কাৰণে আমি এৱাৰনেছ প্ৰগ্ৰেমটো লগতে আমাৰ সাধাৰণ সভা হৈছে আজি জেনেৰেল মিটিং হ'ল। আৰু ইয়াত সকলো বিষয়ববীয়া আজি ইয়াত বাছনিভুক্ত হ'ল। আৰু তাকে আঁত ধৰি আমাৰ ড্ৰাগ ইন্সপেক্টৰ ডাঙৰীয়াই সকলো মানুহক সম্বোধন কৰি এৱাৰনেছ কি ধৰণে ৰাখিব লাগে, কি মেডিচিন ৰাখিব লাগে, কেনেকৈ ৰাখিব নালাগে, এক্সপায়াৰী কেনেকৈ ৰাখিব লাগে, বা ড্ৰাগছ এণ্ড কছমেটিক এক্ট যেনেকৈ Schedule 8, Schedule H1 কেনেকৈ ইয়াক চলাব লাগে বা বিক্ৰী কৰিব লাগে, এই সকলোবোৰ তেওঁ আলোকপাত কৰিছে। আৰু এই কামটো আমি প্ৰত্যেক ডিষ্ট্ৰিক্টতেই আমাৰ সদস্যৰ দ্বাৰাই আমি এৱাৰনেছ মিটিঙৰ লগত আমাৰ সদস্যবিলাকক এৱাৰনেছ কৰি আহিছোঁ। এইটোৱে আমাৰ মুখ্য উদ্দেশ্য। সেই সূত্ৰে আজি আমি ইয়ালৈ আহিলোঁ। আহি পেলাই এই এৱাৰনেছটোৰ দ্বাৰাই আমাৰ সদস্যসকলক এই সম্বন্ধে জনাইছোঁ। না, আমি আগতেও কৈছোঁ স্পুৰিয়াছ ড্ৰাগ বা এনেকুৱা অবৈধ যদি আছে আমি চৰকাৰৰ লগত সহযোগ কৰিম। আমি এইবিলাকক কেতিয়াও গুৰুত্ব নিদিওঁ। যোনেই নহওক, আমাৰ সদস্য হওক বা নহওক, সেইবিলাকত আমি কেতিয়াও তেওঁলোকক উৎসাহ নিদিওঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ লগত যিখিনি আমাৰ ড্ৰাগ ইন্সপেক্টৰ আজি জানেই অসমত সকলো ডিষ্ট্ৰিক্টতে ড্ৰাগ ইন্সপেক্টৰ আছেই। গতিকে এই সুযোগতে তেওঁলোকক আমি সহযোগ কৰিম আৰু চৰকাৰক সহযোগ কৰিম। এনেকুৱা যদি আছে আমি সেইবিলাকক মুখেমুখ কৰিবলৈ চেষ্টা কৰিম। হাটশিঙিমাৰীৰ পৰা মিনাৰুল ইছলামৰ ৰিপৰ্ট, দ্য ৰিয়েল ফেক্ট।